নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, মাহিকী আলোচনী বিন্দুৰ আইতা স্মৃতি এখিলা পাঠ শিতানত আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বৰ্তমান লকডাউনৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ মাহিকী আলোচনী বিন্দু আপোনালোকৰ হাতত নিয়মীয়াকৈ তুলি দিব পৰা নাই। তাৰ বাবে আমি যথেষ্ট দুখিত আৰু আমি হয়তো এটা সুস্থিৰ পৰিৱেশৰ বাবে আমি বাট চাবই লাগিব। কিন্তু আমাৰ কিছুমান শিতান আমি এই সংস্কৰণৰ মাধ্যমেদি সামাজিক দায়বদ্ধতা অনুভৱ কৰি আপোনালোকৰ আগত প্ৰচাৰ কৰি আহিছোঁ। তেনে এক শিতান আইতাৰ স্মৃতিৰ এখিলা পাঠ। আইতাৰ স্মৃতিৰ এখিলা পাঠ আমাৰ বিন্দু আলোচনীৰ এটা গৌৰৱৰ পৃষ্ঠা, অতি সন্মানীয় পৃষ্ঠা। কাৰণ এই পৃষ্ঠাত আমি আমাৰ অগ্ৰজসকলক, আইতাসকলক, ককাসকলক আমি লগ পাই আহিছোঁ আৰু তেওঁলোকৰ বহুমূল্যৱান কথাবিলাক, তেওঁলোকৰ সময়বিলাক, তেওঁলোকৰ জীৱনশৈলীবিলাক আমি এই শিতানৰ জৰিয়তে আপোনালোকৰ কাৰণে, আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমি সংৰক্ষিত কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আজি আমাৰ এই শিতানত আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিম এগৰাকী লেখিকা আইতা, বাইদেউ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেত প্ৰাক্তন সভানেত্ৰী, অসম লেখিকা সংস্থাৰ শিশু সাহিত্য বঁটা প্ৰাপক, আমাৰ সকলোৰে মৰমৰ হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঁই বাইদেউ। স্বাগতম বাইদেউ। বাইদেউ এগৰাকী আদৰ্শ পত্নী। আমি সকলোৱে জানো বাইদেউ আমাৰ অসমৰ বিশিষ্ট সাহিত্যিক, আমাৰ সকলোৰে মৰমৰ প্ৰয়াত যতীন্দ্ৰ কুমাৰ বৰগোহাঁই ডাঙৰীয়া দেৱৰ সহধৰ্মিনী। বাইদেউ এগৰাকী আদৰ্শ মাতৃ, 4টাকৈ উপযুক্ত সন্তানৰ বাইদেউ মাতৃ। আৰু আমি আশা কৰিছোঁ বাইদেউ হয়তো সময়ত এগৰাকী সফল আইতা হিচাপে আমাৰ সকলোৰে মনত ৰৈ যাব। বাইদেউৰ পৰা বহুত জানিবলগীয়া কথা আছে। হয়তো বাইদেউৰ এই কথাবিলাকে বাইদেউৰ সময়ত, যি সময়ত বাইদেৱে সময়ৰ খোজে খোজে বাইদেৱে যি অনুভৱ কৰি আহিছে, সেই অনুভৱবিলাক বৰ্তমানৰ সময়ৰ লগত ৰিজনি খুৱাই বাইদেউ হয়তো আমাক এটা সময়ৰ দলিল হিচাপে আমাক দাঙি ধৰিব। সেই আশা কৰি আমি বাইদেউক আজি আমাৰ এই মজিয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই মৰ্মে আমি বাইদেউক লগ পাই যথেষ্ট আনন্দিত হৈছোঁ। স্বাগতম বাইদেউ। স্বাগতম বিন্দু, তোমাকো লগ পাই মোৰ খুব ভাল লাগিছে। বিন্দু পৰিয়ালৰ সমূহ কৰ্মকৰ্তা আৰু বিন্দুৰ লগত জড়িত সকলোলৈকে মই শুভেচ্ছা আৰু মোৰ আন্তৰিকতা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিন্দুৰ উত্তৰ উন্নতিও কামনা কৰিছোঁ। বাইদেউ, আপুনি এগৰাকী শিশু সাহিত্যিক, সেয়েহে আপুনি শিশুৰ মনৰ কথা যথেষ্ট বুজি পায়। আপুনি এগৰাকী আইতা আৰু আপুনি এগৰাকী মাক আছিল, এতিয়াও হয় মাক, কিন্তু শিশুৰ মাক আছিল। সৰুবিলাক ল'ৰা ছোৱালী ডাঙৰ কৰিছে, 4টাকৈ সন্তান। আপুনি এগৰাকী শিক্ষয়িত্ৰীও আছিল, গতিকে কৰ্মজীৱনতো আপুনি ল'ৰা ছোৱালীৰ লগতে সময় কটাইছে। আৰু আপুনি এগৰাকী শিশু হিচাপে আপুনি আইতাৰ লগত উমলিছিলে, আপুনি মাৰ লগত ডাঙৰ হৈছিলে। গতিকে ক্ৰমান্বয়ে আপুনি যি এটা পাৰ্থক্য দেখি আহিছে আমাৰ সময়ত ল'ৰা ছোৱালীবিলাক ডাঙৰ কৰাৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই এগৰাকী শিশুপ্ৰেমী। মই শিশুক ভাল পাওঁ আৰু তেওঁলোকৰ বাবে মই লিখা মেলা কৰোঁ আৰু এগৰাকী শিশুৰ প্ৰতি দায়বদ্ধ লেখিকা হিচাপে মই নিজকে ভাবোঁ, নিজকে তেনেধৰণে মই গণ্য কৰোঁ। মই যেতিয়া শিশু আছিলোঁ তেতিয়া আজিৰ যুগৰ দৰে বিজ্ঞান ইমান আগবাঢ়ি যোৱা নাছিল। মই মোৰ ককা আৰু আইতাক অৱশ্যে সঘনে লগ পোৱা নাছিলোঁ মোৰ শিশুকালত। ককা দেউতাটো মোৰ
মা দেউতাৰ বিয়াৰ আগতেই ঢুকাইছিল। আইতাক অলপ সময়ৰ বাবেহে মই লগ পাইছিলোঁ। মোৰ যিদিনাখন জন্ম হৈছিল সেইদিনা আইতা আহিছিল দেউতাহঁত থকা ঠাইলৈ, যিহেতু দেউতা কৰ্মসূত্ৰে মূল ঘৰৰ পৰা নিলগত আছিল। ইতিমধ্যে আমাৰ মা দেউতাৰ একাধিক সন্তান জন্মৰ পিছতে মৃত্যু হৈছিল। গতিকে মোৰ জন্মত আইতাই বৰ আনন্দ পাইছিল আৰু কৈছিল, আজি তহঁতৰ ঘৰখন পোহৰ হ'ল, আজি তহঁতৰ ঘৰত জোন ওলাইছে। গতিকে মই এই নামটো জোনটি দিলোঁ। আইতাই মোক মোৰ নামকৰণ কৰিছিল তেনেকৈ। তাৰপিছত মোৰ যেতিয়া 3 বছৰ বয়স হ'ল, তেতিয়া মই আইতাক হেৰুৱাইছিলোঁ। আইতাক শ্মশানলৈ লৈ যোৱা সেই দৃশ্যটো মোৰ এতিয়াও ৰিণিকি ৰিণিকি মনলৈ আহে। মোৰ পুঠাদেউ আৰু এনাইদেউ, অৰ্থাৎ মোৰ মাৰ মাক আৰু দেউতাক, যাক আমি এনাইদেউ আৰু পুঠাদেউ বুলি সম্বোধন কৰোঁ, সেই এনাইদেউ পুঠাদেউক কিন্তু মই সৰুকালত লগ পোৱা নাছিলোঁ, ডাঙৰত লগ পাইছোঁ। কাৰণ আমি বৰ ঘুকুত গাঁৱত বাস কৰিছিলোঁ। তালৈ অহা যোৱা কৰা বৰ অসুবিধা আছিল, যিহেতু এনাইদেউ পুঠাদেউ আছিল নগাঁৱৰ টাউনত। তেওঁলোকৰো তাৰ পৰা আমাৰ ঘুকুত গাঁওখনলৈ আহিবলৈ যথেষ্ট অসুবিধা হৈছিল, আৰু সেইকাৰণেই মই এনাইদেউ আৰু পুঠাদেউক সৰুকালত লগ পোৱা নাছিলোঁ। আমাৰ ল'ৰা ছোৱালী 4টা, মাধুৰ্য মধুৰ, মৃণাল মধুৰ, মৰমী মাধুৰী আৰু জিকমিক ৰূপালী জোনাক। সিহঁতে সৰুকালত ককা দেউতাক আৰু আইতাকক লগ পাইছিল। বিশেষকৈ ল'ৰা দুটাই ককা দেউতাক আইতাকক ভালদৰে লগ পাইছিল, কিন্তু ডাঙৰ ছোৱালীজনীৰ জন্মৰ পিছতেই ককা দেউতাকৰ মৃত্যু হোৱাত ছোৱালীকেইজনীয়ে ককা দেউতাকক লগ নাপালে। কিন্তু আইতাকক সিহঁতে বহুদিন ধৰিয়েই লগ পাইছিল। আমি কৰ্মসূত্ৰে যোৰহাটত আছিলোঁ, আৰু ককা দেউতাক আৰু আইতাকৰ ঘৰ আছিল জখলাবন্ধাত। মাজে মধ্যে ককা দেউতাক আইতাক যোৰহাটৰ ঘৰলৈ গৈছিল। আমিও বন্ধৰ দিনত জখলাবন্ধালৈ গৈছিলোঁ। তেতিয়া সিহঁতে ককা দেউতাক আইতাকৰ লগত সাধু শুনি বা বিভিন্ন ৰসাল কথা শুনি বা অন্য ধৰণে বহুত আনন্দ ফূৰ্তি কৰিছিল। সিহঁতৰ ককা দেউতাক আছিল বিশিষ্ট মুক্তিযোদ্ধা প্ৰয়াত শশীকান্ত বৰগোহাঁই, আৰু সিহঁতৰ আইতাক আছিল প্ৰয়াত সাবিত্ৰী বৰগোহাঁই। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল আৰু এগৰাকী বিশিষ্ট লেখিকা আৰু সমাজকৰ্মী তথা সুবক্তা আছিল। সিহঁতে এনাইদেউকক অৰ্থাৎ মোৰ মাক লগ পাইছিল, যিহেতু আমি যোৰহাটত থকা সময়ছোৱাত মোৰ মাও তাতেই এটা ব্যৱসায়ৰ কামত আছিলহি ওচৰতে ঘৰলৈ, আৰু সিহঁতে এনাইদেউকৰ লগত যথেষ্ট সময় অতিবাহিত কৰিব পাৰিছিল। এনাইদেউকৰ লগত ফুৰিবলৈ গৈছিল, কেতিয়াবা সিহঁতে সাধু শুনিছিল বা বিভিন্ন ধৰণে আনন্দ উপভোগ কৰিছিল। সিহঁতৰ এনাইদেউ হ'ল এগৰাকী সমাজকৰ্মী আৰু অতি সংগ্ৰামী নাৰী। সিহঁতে কিন্তু পুঠাদেউকক লগ নাপালে।
কাৰণ আমাৰ বিয়াৰ আগতেই মোৰ দেউতা ঢুকাইছিল। মোৰ নাতি নাতিনী গোটেইকেইটাই পঢ়া শুনাৰ প্ৰতি বৰ আগ্ৰহী। জোনাক আৰু আদি যেনেকৈ পঢ়া শুনাত আগ্ৰহী, সেইধৰণে অকণমানি নাতিনীজনীও তাইও কিতাপ পত্ৰ লৈ এতিয়া ব্যস্ত হৈ থাকে। যি হওক, মই 3টা প্ৰজন্মৰ কথা আচলতে আজি ক'ব লগা হ'ল। আমাৰ দিনত যি অৱস্থা আছিল বা যেনেকুৱা আছিল, এতিয়া সেয়া বহুত বেলেগ হ'ল। আমাৰ দিনত বিজ্ঞানৰ ইমান জয় জয়কাৰ নাছিল। আমিতো গাঁৱত ৰেডিঅ'ই দেখা নাছিলোঁ। গাঁওখনৰ ভিতৰত এঘৰ মানুহৰ এটা ৰেডিঅ' আছিল, তাকেই আমি শুনিবলৈ দৌৰিছিলোঁ। মোৰ ল'ৰা ছোৱালীৰ দিনত বহুত উন্নত হ'ল আৰু মোৰ নাতি নাতিনীৰ দিনত এতিয়াতো তাতোকৈ বহুত বেছি উন্নত হ'ল। সিহঁতে জন্ম হৈয়েই বুলি ক'ব পাৰি টিভি দেখিছে, মোবাইল দেখিছে, মোবাইলত সিহঁতে কথা পাতিব পাৰিছে, মোবাইল চলাব পৰা হৈছে। অকণমানিজনীয়েও মোৰ মোবাইলত টিপি দিয়ে, কিবা এটা কৰিব পাৰে। জোনাক আৰু আদিৰ কথাটোতো বেলেগেই। গতিকে মোৰ চকুৰ আগতেই মই 3টা প্ৰজন্ম দেখিলোঁ আৰু বিজ্ঞানৰ উন্নতি দেখিলোঁ। এতিয়া নতুন প্ৰজন্মই এই বিজ্ঞানৰ যুগত নিজকে খাপ খুৱাই ল'বলৈ যথেষ্ট সুবিধা পাইছে আৰু সেইমতে নিজকে খাপ খুৱাই ল'ব পাৰিছে। বাইদেউ, আপুনি এগৰাকী শিশু সাহিত্যিক আৰু আপোনাৰ কলমেৰে আমি শিশুসকলৰ মনৰ কথাবিলাক পঢ়িবলৈ পাই আহিছোঁ। আৰু এগৰাকী শিশুৰ কাৰণে মানে সাধুকথাই শিশুৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। আৰু আইতা আৰু নাতি আমি তাহানিৰ ছবি দেখিলে সাধুকথাটো আমাৰ সদায় আহে সাধুকথাৰ কথা মনলৈ। কিন্তু বৰ্তমান শিশুসকলে তেনেধৰণৰ পৰিৱেশৰ পৰা কিছু বঞ্চিত হৈছে, য'ত তেওঁলোকে সাধুকথাৰ পৰা আমি বা আপোনালোকৰ সময়ত যি আমি নৈতিক জ্ঞান বা ব্যৱহাৰিক জ্ঞান পাইছিলোঁ, বৰ্তমান শিশুসকলে সেইখিনিৰ পৰা বঞ্চিত হৈছে। এই ক্ষেত্ৰত আপুনি বৰ্তমানৰ অভিভাৱকসকলক কিদৰে উপদেশ দিব? কেনেকৈ তেওঁলোকে শিশুসকলক, নিজৰ সন্তানসকলক ব্যৱহাৰিক জ্ঞানবিলাক দিব পাৰিব বা আগবঢ়াই নিব পাৰিব? তুমি ঠিকেই কৈছা। সাধুকথাসমূহে শিশুক নৈতিক শিক্ষা দিয়ে। পঞ্চতন্ত্ৰৰ সাধুৱে ইয়াৰ উৎকৃষ্ট উদাহৰণ। তদুপৰি আছে জাতকৰ সাধু, হিতুপদেশৰ সাধু, ঈশপৰ সাধু, কথাশৰীত সাগৰৰ সাধু, বিভিন্ন পুৰাণৰ সাধু। এই সাধুকথাসমূহে শিশুক কেৱল যে নৈতিক শিক্ষা দিয়ে তেনেকুৱাই নহয়, শিশুক এখন কল্পনাৰ মনোৰম জগতলৈ লৈ যায়। শিশু এটাত উমলে, সপোন দেখে আৰু শিশুৰ এই নৈতিক চৰিত্ৰ গঠনত সাধুৱে বিশেষ প্ৰভাৱ পেলায়। কিন্তু বৰ্তমানৰ একক পৰিয়ালত এই সাধু ক'বলৈ ককা আইতাসকলৰ সুবিধা নাই। আজিকালি সৰহভাগ পৰিয়ালেই ককা আইতাসকলৰ পৰা আঁতৰত থাকিব লগা হয়। তেনে অৱস্থাত সেই দায়িত্ব আচলতে আমাৰ মাতৃসকলে অৰ্থাৎ নাৰীসকলেই পালন কৰিব লাগিব। তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানৰ কাৰণে সাধু কথাবিলাক পঢ়িবই লাগিব আৰু তেওঁলোকক শুবৰ সময়ত সাধু কথা ক'ব লাগিব, নিচুকনি গীত গাই শুনাব লাগিব। তেওঁলোকক এখন সুন্দৰ মনোৰম জগতত প্ৰৱেশ কৰিবৰ বাবে
তেনেকৈ তেওঁলোকে শিক্ষা দিব লাগিব, নৈতিক শিক্ষা। আমি সাধু কথা কেতিয়াও ওলাই কৰিব নোৱাৰোঁ। সাধু কথা থাকিবই লাগিব, যি ভাষাতেই নহওক সাধু কথা লাগিবই। তুলনি বিয়া সম্পৰ্কে আপোনাৰ মতামত কি বাইদেউ? আজিকালি বহুত জাকজমকেৰে এছামে তুলনি বিয়াবিলাক অনুষ্ঠিত কৰি আহিছে, যাৰ কাৰণে কিন্তু ছ'চিয়েল মিডিয়াত এই সম্পৰ্কে যথেষ্ট বিতৰ্ক আমি পঢ়িবলৈ পায়ে থাকোঁ। তাৰোপৰি ছোৱালীগৰাকী পুষ্পিতা হোৱাৰ পিছত যিবিলাক নীতি নিয়ম মানা নমনা সম্পৰ্কতো আমি যথেষ্ট বিতৰ্ক পঢ়ি থাকিবলৈ পাই আহিছোঁ। এই সম্পৰ্কত আপুনি কি ক'ব? সেই পুৰণি ৰীতি নিয়মবিলাকৰ কিবা যুক্তিযুক্ততা আছে নেকি? তুলনি বিয়াখন আচলতে অসমীয়া সংস্কৃতিৰ এক পৰম্পৰা। পুৰণি কালত তুলনি বিয়াৰ প্ৰয়োজন আছিল, কাৰণ এই বিয়াখনৰ যোগেদি ছোৱালীগৰাকীক পুষ্পিতা হোৱাৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা দিয়া হৈছিল। সমাজৰ আইসকলে এই নীতি নিয়মবিলাক ছোৱালীগৰাকীক শিকাইছিল আৰু বৰ উৎসাহেৰে আনন্দ ফূৰ্তিৰে বিয়াখন তুলিছিল। আচলতে সেইদিনত এই বিয়াৰ প্ৰয়োজনীয়তা আৰু এইকাৰণেই আছিল যে সমাজত জনাই দিয়া হৈছিল যে তেওঁলোকৰ ছোৱালীগৰাকী বিবাহৰ বাবে উপযুক্ত হৈছে। কিন্তু বৰ্তমান যুগত ইয়াৰ যুক্তিযুক্ততা আছে বুলি ক'ব নোৱাৰি, কাৰণ এতিয়া বিজ্ঞানৰ জয় জয়কাৰ যুগ। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা আমাৰ ছোৱালীহঁতে সৰুৰ পৰাই পায়, নিজৰ ঘৰখনৰ পৰাই পায়। মাতৃগৰাকীয়ে সেই শিক্ষা দিয়ে। গতিকে তেনে অৱস্থাত এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা দিবলৈকে তুলনি বিয়াখন লাগে বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু যিহেতু এক পৰম্পৰা, গতিকে যিখিনি নিয়ম নীতি কৰা হয়, পৰিয়ালৰ কেইগৰাকীমান মহিলা লগ হৈ সেই পৰম্পৰাখিনি, সেই নীতি নিয়মখিনি ৰক্ষা কৰি নিচেই অনুষ্টুপীয়াকৈ আয়োজন কৰিব পাৰে, যিহেতু আমাৰ সংস্কৃতিৰ পৰম্পৰা বুলি। কিন্তু বৰ্তমান সময়ত যি বৰ বিয়াৰ দৰে আয়োজন কৰি তুলনি বিয়া পতাৰ পয়োভৰ দেখা গৈছে, সেয়া কিন্তু সমৰ্থন কৰিব নোৱাৰি। বিবাহ বিচ্ছেদ আমাৰ এতিয়া যথেষ্ট বাঢ়ি আহিছে, তাৰ কাৰণ আপুনি কি বুলি ভাবে বাইদেউ? এখন সংসাৰ সুখেৰে চলাই নিবলৈ হ'লে বা সুকলমে চলাই নিবলৈ হ'লে স্বামী স্ত্ৰী দুয়োজনৰে এৰা ধৰা মনোভাৱ থকাটো বাঞ্ছনীয়। স্বামীৰ সৎগুণবিলাকৰ প্ৰশংসা কৰি বদগুণবোৰৰ মৰমেৰে শুধৰাই দিয়া যেনেকৈ পত্নীৰ কৰ্তব্য, সেইধৰণে পত্নীৰো সুন্দৰ গুণবোৰৰ প্ৰশংসা কৰি বদগুণবোৰ শুদ্ধ কৰি দিয়াটো স্বামীৰ কৰ্তব্য। এৰা ধৰা মনোভাৱ দুয়োজনৰে থাকিব লাগিব, বুজাবুজিৰ মনোভাৱ দুয়োজনৰে থাকিব লাগিব। তেতিয়াহে আচলতে সংসাৰখন সুখেৰে চলাই নিব পাৰি। কিন্তু বৰ্তমান যি বিবাহ বিচ্ছেদৰ আমি পয়োভৰ দেখিবলৈ পাইছোঁ, আচলতে ইয়াৰে অভাৱ যেন দেখা গৈছে। আৰু আচলতে আমাৰ যি ভোগবাদী সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাটো ইয়াৰ এটা অন্যতম কাৰণ হ'ব পাৰে। যৌতুক প্ৰথাই গা কৰি উঠিছে। এই যৌতুক প্ৰথাৰ বিবাহ বিচ্ছেদত ইন্ধন যোগাইছে। তদুপৰি আমাৰ নাৰীসকলে এই কথাটো জনা উচিত যে আমি পুৰুষতান্ত্ৰিকতাৰ
বিৰুদ্ধেহে আচলতে যুঁজ কৰা উচিত, পুৰুষৰ বিৰুদ্ধে নহয়। নতুন নাৰীসকলে এই কথাটো চিন্তা কৰিব লাগিব, এই কথাটো হৃদয়ংগম কৰিব লাগিব আৰু পুৰুষসকলেও এই গোটেই কথাখিনি হৃদয়ংগম কৰিব লাগিব। তেতিয়াহে আমি তেওঁলোকক নতুন দিনৰ নতুন মনৰ মানুহ বুলি ক'ব পাৰিম। অন্যথা বিবাহ বিচ্ছেদ সমাজত চলিয়ে থাকিব। বৃদ্ধাশ্ৰমৰ প্ৰতি আপোনাৰ অনুভৱ কেনে বাইদেউ, আৰু আপুনি ভাবেনে ইয়াৰ প্ৰয়োজনীয়তা আছে বুলি আমাৰ সমাজত? বৃদ্ধাশ্ৰম সম্পৰ্কত মোৰ ধাৰণা ইতিবাচক। বৰ্তমান সময়ত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে, আচলতে ইয়াক কোনেও নুই কৰিব নোৱাৰে। বৰ্তমান আমি বৰ ব্যস্ততাপূৰ্ণ সময় কটাবলগীয়া হয়, আমাক পৰিস্থিতিয়ে বাধ্য কৰিছে। গতিকে তেনে অৱস্থাত আজিকালিৰ সন্তানসকলে যিহেতু স্বামী স্ত্ৰী দুয়োজনেই কৰ্মক্ষেত্ৰত অৱতীৰ্ণ হ'বলগীয়া হয়, দুয়োজনেই চাকৰি কৰিব লগা হয়, তেনে অৱস্থাত ঘৰত থকা পিতৃ মাতৃক সময় দিব নোৱাৰাটো স্বাভাৱিক। আৰু ঘৰত অবিশ্বাসী বন কৰা মানুহৰ লগত তেনে পিতৃ মাতৃক থৈ যোৱাতকৈ যদি বৃদ্ধাশ্ৰমত দিনটোৰ বাবে থৈ যাব পাৰি, সেইটো এটা সুৰক্ষিত ব্যৱস্থা বুলিহে ক'ব পাৰি। আৰু যিসকলৰ সন্তান বাহিৰত থাকে, তেওঁলোকে পিতৃ মাতৃক চোৱা চিতা কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ বাবে সুৰক্ষিত ব্যৱস্থা বৃদ্ধাশ্ৰম হ'ব পাৰে। আৰু যিসকলৰ সংসাৰত কোনো নাই, সেইসকলৰ বাবেও ভৱিষ্যতৰ সুৰক্ষাৰ বাবে বৃদ্ধাশ্ৰমখন এক প্ৰয়োজনীয় সুৰক্ষিত ব্যৱস্থা হ'ব পাৰে। কিন্তু মই বৰ্তমানলৈকে বৃদ্ধাশ্ৰমৰ পৰিকল্পনা কৰা নাই। মোৰ 4টা সন্তান, 4টা ল'ৰা ছোৱালী। মোৰ ডাঙৰ ল'ৰা মাধুৰ্যমধুৰ, সি জালুকবাৰীত থাকে। বোৱাৰী নাতি তাতেই থাকে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই পদাৰ্থ বিজ্ঞানৰ শিক্ষক। সিহঁতে মোক তাত থকাকৈ মাতে, কিন্তু মই সৰু ল'ৰাৰ 6 মাইলৰ সুৰুজনগৰৰ ফ্লেটত আছোঁ। সৰু ল'ৰা অৱশ্যে ইয়াত নাথাকে, ঋষিকেশত থাকে, চকু বিশেষজ্ঞ। বোৱাৰীও, ল'ৰা বোৱাৰী নাতিনী তাত থাকে। সিহঁতেও মোক ঋষিকেশত থকাকৈ মাতি থাকে, তাতেই থাকিবগৈ লাগে বুলি কয়। তেনে ক্ষেত্ৰত মই সেই কথা ভবা নাই। আনহাতে মোৰ 2জনী ছোৱালী মই ইয়াতেই বিয়া দিছোঁ, গুৱাহাটীতে। ডাঙৰজনী ছোৱালী তাই হেল্থ চিটিৰ এনাস্থেচিষ্ট, তাইক দক্ষিণ শৰণীয়ালৈ বিয়া দিছোঁ। তাইও অহা যোৱা কৰি থাকোঁতে হস্পিটেললৈ মোৰ খবৰ বাতৰি লৈয়ে থাকে, বা কেতিয়াবা বন্ধ দিনত আহে মোৰ খবৰ বাতৰি লৈহি। মোৰ অসুখ বিসুখত প্ৰথমে তাইয়েই পায়, যিহেতু ওচৰতে থাকে। আনহাতে মোৰ সৰুজনী ছোৱালী, তাই কিছুদিন ওমানত আছিল, তাই গাইনকলজিষ্ট। বৰ্তমান অৱশ্যে ঘৰলৈ আহিছে। তাত থাকিও তাৰ পৰাই মোৰ যথেষ্ট খবৰ বাতৰি ৰৈ থাকে। 4টা ল'ৰা ছোৱালীয়ে মোৰ সদায় ফোন যোগেই হওক বা যেনেকৈ হোৱাটছএপ মেছেজ যোগেই হওক মোৰ খবৰ বাতৰি লৈ থাকে। আৰু দেউতাক ঢুকুৱা আজি 7 বছৰ হ'ল। এই 7 বছৰত
সিহঁতে মোক এনেকুৱাকৈ মৰম স্নেহেৰে আৱৰি ৰাখিছে, তেনে ক্ষেত্ৰত মই বৃদ্ধাশ্ৰমলৈ যোৱাৰ কথা ভবা নাই। যিহেতু মই ইয়াত বৰ শান্তিত আছোঁ, এই ঘৰটোতেই সুখেৰে আছোঁ, আনন্দেৰে আছোঁ। আৰু কেতিয়াবা যদি একেবাৰে অসুস্থ হওঁ বা মোৰ শৰীৰে নাটানেগৈ, তেতিয়া মই ল'ৰাহঁতৰ প্ৰস্তাৱকে মানি ল'ম বুলি ভাবিছোঁ। গতিকে মই বৃদ্ধাশ্ৰমৰ পৰিকল্পনা কৰা নাই। বহুত বহুত ধন্যবাদ বাইদেউ, আপোনাক লগ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি আশা কৰিছোঁ হয়তো আমাৰ দৰ্শকসকলেও যথেষ্ট উপকৃত হ'ব আপোনাৰ সেই সময়বিলাকৰ কথা, আপোনাৰ দৃষ্টিৰে পৰিৱৰ্তনবিলাকৰ কথা জানি। শেষত বাইদেউ আমি আপোনাৰ পৰা বিদায় ল'ম, কিন্তু আপুনি এগৰাকী আইতাক হিচাপে যদি এটা সাধু কথা নকয় বা এগৰাকী লেখিকা হিচাপে যদি এটা কবিতা বা এটা আপোনাৰ কিবা লেখাৰ পাঠ নকৰে, আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব। সেয়েহে বাইদেউ আপোনাক এটা অনুৰোধ কৰিলোঁ, আপুনি আপোনাৰ ভাল লগা কিবা এটা আমাৰ অনুষ্ঠানৰ বাবে উপহাৰ হিচাপে আমাৰ আগত পৰিৱেশন কৰিব। বিন্দুৰ সকলোলৈকে মই শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই এটি মোৰ বহু জনপ্ৰিয় আৰু বহুজনৰ দ্বাৰা সমাদৃত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰতিগৰাকী নাৰীয়েই একোখন নদী। প্ৰতিগৰাকী নাৰীয়েই একোখন নদী, প্ৰতিখন নদীয়েই একোগৰাকী নাৰী। নদী আৰু নাৰী একেডাল সোণালী সূতাৰে গঠা। নদী মানেই নাৰী, নাৰী মানেই নদী। নদী নাৰীৰ উৰ্বৰ গৰ্ভৰ দৰে, গৰ্ভত তিল তিলকৈ পোখা মেলে জীৱন। প্ৰতিগৰাকী নাৰীৰ বুকুতে লুকাই থাকে নদীৰ গভীৰতাৰে ভৰুণ প্ৰেম আৰু পোহৰৰ গান, অনুপম জীৱনৰ দান। নদীয়ে কথা ক'লে পাৰৰ মাটিত গজি উঠে ভৰুণ আশাৰ সোণবৰণীয়া শইচ। নদীয়ে গীত গালে সেউজীয়া হয় উপত্যকাৰ বিস্তীৰ্ণ প্ৰান্তৰ। নদীৰ এমুখ হাঁহিত ৰঙীন হয় আকাশ, খঙত বাউলি হয় বতাহ, স্তব্ধ হয় বসন্ত পক্ষীৰ কুজন, পখিলাৰ নাচন, ফুলৰ লাস্যময় ভংগী আৰু অৰণ্যৰ গান। সেয়ে নদীৰ সৈতে আজন্ম প্ৰেম নাৰীৰ। মই পুনৰবাৰ সকলোলৈকে শুভেচ্ছা জনালোঁ। বিন্দুৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। সকলোকে অভিনন্দন জনালোঁ। ধন্যবাদ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, আইতাৰ স্মৃতিৰ খিলাপাত এই ভিডিঅ'টো আপোনালোকে কেনে পালে? যদি ভাল পালে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এইদৰে আৰু অনেক আইতা ককাসকলক চাই থাকিবলৈ আমাৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।